এয়া আমাৰ উজ্জ্বল ভৱিষ্যত, এয়া আমাৰ উঠি অহা উজ্জ্বল ৰত্ন। আপোনালোকে চাওক ইমান সুন্দৰভাৱে কণমানি কেইজনীয়ে গীতানাম পৰিৱেশন কৰিছে। সঁচাকৈয়ে আজি আমি ভাবি খুব অনুভৱ কৰিছোঁ যে আমাৰ প্ৰজন্মৰ পিছত প্ৰজন্ম উঠি আহিছে। আই মানুহ, তোমাৰ নামটো কি আছে? তুমি কোন শ্ৰেণীত পঢ়িছা? তৃতীয় শ্ৰেণী। সুন্দৰ। নাগাৰা তুমি যে বজাইছা, তোমাৰ নামটো কি? হ'ব, তাতে কোৱা। হ'ব, নিচিনা ক'ব। তোমাৰ নাগাৰা কোনে শিকাইছে? ক'ত ঘৰ তেখেতৰ? হা, বৰবিল। সুন্দৰ। তোমাৰ আটাইতকৈ ভাল লগা গুণ, তুমি গাবও পাৰা, বজাবও পাৰা। আমাৰ বাদ্যকাৰে কিছুমানে বাদ্য পৰিৱেশনহে কৰিব পাৰে, গাব নোৱাৰে। কিন্তু তোমাৰ দুটা গুণ দিছে, কেইটা গুণ দিছে। ভৱিষ্যতে আৰু সুন্দৰ কৰিবলৈ যত্ন কৰিবা। ভাল হৈছে। তোমাৰ গুৰুজনাক শ্ৰদ্ধা জনাইছোঁ আৰু তোমালোকৰ দলটিয়ে এই ছাৰে শিকাইছে, নহয় জানো? নাম দেৱজী দত্ত ছাৰে। আমি সেইজন গুৰুক আমি শ্ৰদ্ধা জনাইছোঁ। এনেকুৱা সুন্দৰ কণ শিশুসকলক এই আধ্যাত্মিক ক্ষেত্ৰখনলৈ আগবঢ়াই আনিছে। প্ৰহ্লাদেহে 5 বছৰ শিকিছিলে, গতিকে সেই প্ৰহ্লাদৰ আৰ্হি আমি আজি শিশুসকলৰ দেখিবলৈ পাইছোঁ। আৰু আজি এই কেন্দ্ৰীয় যুৱক সংঘই আয়োজন কৰা এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত হৈছে বুলি মই উপলব্ধি কৰিছোঁ। যিহেতুকে চব